কবিতাৰ শিৰোনাম নিষ্প্ৰভ সপোন। ৰচনা হিমা কলিতা, আবৃত্তি হেমন্ত ওজা কলিতা। সিদিনা মাজৰাতি সপোনেও হেনো সপোন দেখিছিল। সেই বিশেষ সপোনটি ধমনীত ৰি ৰিকৈ বাজি আছিল। টোপা টোপে চকুলো বৈছিল আৰু মোক কৈছিল সিদিনা হেনো উৰে ৰাতি আছিল অপেক্ষাত তেওঁলৈ। গোটেই সমুদ্ৰ যেন নীল নয়নত উতনোৱা প্ৰেমত আঁকিছিল সপোনৰ জলছবি। হৃদয় ঘড়ীটো আছিল বাজি টিকটক টিকটক। আশাৰ হেঁপাহৰ গজালি মেলিছিল। হঠাৎ হেনো খুলকি পৰিছিল জীৱনৰ প্ৰজ্বল নক্ষত্ৰ। আন্ধাৰ হ'ল স্বপ্নৰ উদ্যান। এডল তেজ পিয়া বাটতে তেজ পিখালে ঘট 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 ঘট। স্বপ্নৰ ৰং হ'ল নিষ্প্ৰভ। জীৱন ঘড়ীৰ প্ৰতিটো পল গলি গলি গ'ল, হৈ পৰিছিল নিষ্প্ৰাণ নিষ্পন্দ। সপোনে কান্দিছিল দুখৰ ভৰত কবিতাৰ আখৰত।